জীৱনত যেতিয়াই আমি কাৰোবাক লগ পাওঁ তেতিয়াই আমি কিছু নতুন কথা জানিবলৈ পাওঁ। বিশেষকৈ অন্য হ'লেও যিগৰাকী ব্যক্তিক সান্নিধ্য পোৱা যায় সেইগৰাকী ব্যক্তিৰ বিষয়ে কিছু কথা জানিলে তেওঁৰ পৰা তেওঁৰ জীৱনৰ অনুভৱ উপলব্ধিৰে নিজৰ জীৱনক সজাবলৈ এইটো সুবিধা লাভ কৰোঁ। তো তেনে এটি বিশেষ মুহূৰ্তত এগৰাকী বিশেষ অতিথি আপোনালোকে জানেই যে আমি প্ৰত্যেক সময়তেই JNK নিউজৰ মজিয়ালৈকে মাতি আনো এগৰাকীকৈ বিশেষ ব্যক্তি আৰু চিনাকি কৰাওঁ তেখেতৰ ব্যক্তিত্বৰ সৈতে। নমস্কাৰ, মই যতীন্দ্ৰনাথ কৃষ্ণ দাস আৰু আপোনালোকে মোৰ সৈতে চাই আছে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠান। ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ অন্যান্য খণ্ডৰ দৰে এই খণ্ডতো এগৰাকী বিশেষ ব্যক্তি, যিগৰাকী ব্যক্তি এগৰাকী সমাজকৰ্মী, ৰক্তদাতাৰ দানৰ সৈতে জড়িত, তাৰ লগে লগে সাংস্কৃতিক জগতত নিজৰ সপ্ৰতিভ প্ৰতিভাৰে উদ্ভাসিত হোৱা এগৰাকী উজ্জ্বল ব্যক্তিত্ব, নাম শ্ৰী দীপক ডেকা। গতিকে আমি স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানটোলৈকে। নমস্কাৰ। প্ৰথমতে আপোনাৰ পৰিচয়টো যদিও মই দিছোঁ হয়তো সেয়া সংক্ষিপ্ত হ'ব অকণমান দৰ্শকৰ কাৰণে। নমস্কাৰ, মোৰ নাম শ্ৰী দীপক কুমাৰ ডেকা। বৰ্তমান ইউনিটি উইথ দ্য ব্লাড ডোনাৰ্ছ অসমৰ সৈতে জড়িত হৈ আছোঁ আৰু তেখেতে কোৱাৰ দৰে সাংস্কৃতিক ক্ষেত্ৰখনত অলপ অচৰপ কাম কৰি আছোঁ। এইখিনিয়ে বাৰু। আমি যেতিয়া জীৱনটোত যাত্ৰা আৰম্ভ কৰোঁ তো নিজৰ ঘৰখনেই শিক্ষাৰ কঠীয়া তোলে। হয়, আপোনালোকৰ ঘৰখনৰ কোনটো শিক্ষাই আপোনাক বেছিকৈ বা সংস্কাৰে আপোনাক বেছিকৈ প্ৰভাৱিত কৰিছিল বাল্যকালৰ পৰা বৰ্তমান সময়লৈ? আচলতে নিজৰ ঘৰখনেই সকলো ক্ষেত্ৰতে এখন পঢ়াশালী আৰু নিজৰ মাক দেউতাক হৈছে প্ৰকৃতাৰ্থত এজন গুৰু। মোৰ দেউতা আছিলে খুব নিট এণ্ড ক্লিন মানুহ। তেখেতে সৰু সুৰা ব্যৱসায় কৰি আমাৰ পৰিয়ালটোক পোহপাল দিছিলে। মোৰ আদৰ্শ হিচাপে তেখেত আছিলে। তাৰপিছত মোৰ খুৰা শ্ৰদ্ধাৰ হলিৰাম ডেকা, তেখেতে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি তেখেতে কলেজ এখনত কাম কৰিব লৈছিলে আৰু পিছৰ পৰ্যায়ত তেখেত আমাৰ আইডল পাৰ্চন হিচাপে আমাৰ আছিলে শ্ৰদ্ধাৰ হলিৰাম ডেকাদে। আপোনাৰ বাল্যকালৰ পৰা শিক্ষা যিহেতুকে জীৱনৰ এটা গুৰুত্বপূৰ্ণ অংগ, হয়, আৰু এই শিক্ষা সংস্কাৰ নৈতিক প্ৰমূল্যবোধৰ মাজেৰে এগৰাকী ব্যক্তি নিজৰ মানৱীয় প্ৰমূল্যবোধক সন্মুখত ৰাখি কৰ্ম কৰি কৰ্মময় জগতত সন্মান বা স্বীকৃতি লাভ কৰে। তেনে ক্ষেত্ৰত আপোনাৰ শিক্ষা ব্যৱস্থা কেনেদৰে পাৰ হ'ল আৰু কোনটো বিষয়ৰ প্ৰতি আপোনাৰ বেছিকৈ অধিক আগ্ৰহ আছিলে? আচলতে আমি এনেকুৱা এটা সময়ত জন্ম পাইছিলোঁ। আমাৰ জন্মৰ সময়টো আচলতে অলপ জটিল সময় আছিলে আৰু আমি যিটো সময়ত আমি স্কুল বা কলেজ আমি পাৰ কৰিছোঁ এতিয়াৰ দৰে কোনো এটা সুবিধাই নাছিল এনেকুৱা এটা সুবিধাও নাছিলে যে আমাৰ ওচৰত এখন মইনা পাৰিজাত বা আমি ক'ৰবাত কিবা খেলিব সুবিধা পাইছোঁ বা ক'ৰবাত গাব সুবিধা পাইছোঁ। কোনো এটা বস্তুৱেই আমি সেই অঞ্চলত আমি সৰুৰ পৰা পোৱা নাছিলোঁ। লাহে লাহে ডাঙৰ হ'লো হৈ যেতিয়া আমি হাইস্কুল মোটামুটি হাইস্কুলত থকা সময়লৈ আমি বিশেষকৈ একো সুবিধা নাই পোৱা বুলি ক'লেও আমি ভুল নহয়। তেনেকৈ মেট্ৰিক পাছ কৰি যেতিয়া আমি হায়াৰ ছেকেণ্ডাৰী এডমিশ্যন ল'লোঁ তেতিয়াৰ পৰাই লাহে লাহে বিভিন্নজনক সংস্পৰ্শত অহা হ'ল, বিভিন্ন মানুহ চিনাকি হ'ল। ঠিক তেনেদৰেই আমি ধৰক শিক্ষাই হওক বা সাংস্কৃতিক জগতখনেই হওক বা খেলৰ জগতখনেই হওক এনেকৈ বিভিন্ন ব্যক্তিৰ হাতত ধৰি আমি কিছু আগবাঢ়ি যাবৰ কাৰণে আমি চেষ্টা কৰিলোঁ। এতিয়া আপোনাক এইটো ক'ব নোৱাৰিম যে ধৰক এনেকুৱা এটা বিষয় সেই সময়ত আমি বাছনি কৰি লৈছিলোঁ। আচলতে আমি এনেকুৱা আছিলে, স্কুল গৈছোঁ, আবেলি সময়ত আহি গৰু চৰাইছোঁ, কঠীয়া তুলিছোঁ, কাৰোবাৰ বাৰীত আম কঁঠাল চুৰ কৰি খাইছোঁ। ক'ব গ'লে আমাৰ সেই সময়ত আমাৰ যিটো পৰিৱেশ আছিলে আমাৰ গাঁৱৰ বা আমাৰ ঘৰৰ, তেনেকুৱা এটা বিশেষ লক্ষ্য লৈ আগবাঢ়িব পৰা আমাৰ গ্ৰুপটোত আমাৰ সেই অঞ্চলত তেনেকুৱা কোনো এজন পোৱাও নাছিলোঁ আৰু হয়তো আমিও সেই তেনেকেই থাকি গ'লো যে আমাৰ আচলতে ক'ব গ'লে কোনো বিশেষ এটা লক্ষ্য লৈ আমি ডাঙৰ হোৱা নাছিলোঁ হায়াৰ ছেকেণ্ডাৰী পঢ়াৰ সময়লৈ। তেনেকুৱা। এই লক্ষ্যৰ বাছনি কেতিয়াৰ পৰা আৰম্ভ হ'ল? লক্ষ্যৰ বাছনি আচলতে আমাৰ বহুত দেৰি হৈ গ'ল, কাৰণ যেতিয়া আমি হায়াৰ ছেকেণ্ডাৰীলৈ ওলাইহে আমি যে গম পালোঁ যে জীৱনটো আচলতে আমি সেই ধূলি বালি খেলা বা সেই মাৰ্বল গুটি খেলা বা আম কঁঠাল চুৰ কৰি খোৱাটোৱেই জীৱন নহয়, যে তাৰ বাহিৰেও বেলেগ এটা জীৱন আমি বাছনি কৰিব লাগিব। যেতিয়া আমি সেই পৰ্যায়লৈ আহিলোঁ তেতিয়া আচলতে বহুত দেৰি হৈ গ'ল। তাৰপিছত আমি হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলোঁ, কলেজ পাছ কৰিলোঁ, কৰি পেলাই মোৰ অলপ কাৰিকৰী দিশ টেকনিকেল ছাইডটোৰ ওপৰত অলপ ইণ্টাৰেষ্ট আছিল আৰু খেল ধেমালি কৰি ভাল পাইছিলোঁ, ফুটবলেই হওক বা ক্ৰিকেটেই হওক, আৰু সাংস্কৃতিক লাইনটোৰ লগতো অকণমান জড়িত আছিলোঁ। কিন্তু আমাৰ সেই সময়ত আমি জন্ম পোৱা সময়টো দুৰ্ভাগ্যজনক বুলি এইকাৰণে কৈছোঁ, আমি কোনো এটা বিষয়ৰ সেই সময়ত আমি আনুষ্ঠানিক শিক্ষা নাপালোঁ। আপোনাৰ খেল ধেমালিৰে হওক বা খেলা ধূলাৰেই হওক বা সাংস্কৃতিক জগতখনেৰে হওক, এনেকৈ আমি কিন্তু আনুষ্ঠানিক শিক্ষা নোপোৱাকৈ পৰৱৰ্তী পৰ্যায়ত আপুনি হওক বা আপোনালোকৰ নিচিনা বিভিন্নজন ব্যক্তিৰ সংস্পৰ্শত সান্নিধ্যত আমি কিছু বস্তু শিকিবৰ কাৰণে যত্ন কৰিছোঁ আৰু এতিয়াও
অনগল আমি শিকিবৰ কাৰণে চেষ্টা কৰি আছো ব্যক্তি এগৰাকী যেতিয়া কেৱল নিজৰ কাৰণে চিন্তা কৰে, নিজৰ ঘৰখনৰ পৰিয়ালৰ সদস্যবৰ্গৰ কাৰণে চিন্তা কৰে, তেতিয়া এগৰাকী ব্যক্তি সীমিত হৈ পৰে হয়। বা তেওঁৰ পৰিচয়টোও সীমিত হৈ পৰে। হয় বাহ্যিক জগতত অহাৰ লগে লগে সমাজৰ বাহ্যিক যিটো ব্যৱহাৰিক জ্ঞান সেইখিনি আমি উপলব্ধি কৰিব পাৰোঁ, বা হয় যিমান আমি মানুহৰ সংস্পৰ্শলৈকে হওক বা অনুষ্ঠান প্ৰতিষ্ঠানৰ সংস্পৰ্শলৈ হওক, আমি নতুন নতুন কিছুমান অভিজ্ঞতা আৰু জ্ঞান আহৰণ কৰোঁ। নিশ্চয় জীৱনটো পৰিপুষ্ট হৈ পৰে তেতিয়াহে। তেনে ক্ষেত্ৰত আপুনি একফালৰ পৰা আহিম, যিহেতুকে আপোনাৰ বিশাল এটা ব্যক্তিত্ব আছে, হয়। আপুনি শিক্ষা লাভ কৰি টেকনিকেল দিশত আপোনাৰ যথেষ্ট আগ্ৰহ থাকিল। টেকনিকেল বিষয়টো এটা এনেকুৱা বিষয় যাৰ যোগেদি আমি সুন্দৰকৈ এটা বিষয়ৰ উপস্থাপন কৰিব পাৰি বা তাৰ প্ৰেজেণ্টেশ্যন দিব পাৰি, যিটোৱে হয়। কাৰোবাৰ হৃদয় স্পৰ্শ কৰি সেই তাক অনুপ্ৰাণিত কৰিব পাৰি। হয় তেনেকুৱা টেকনিকেলি কোনটো দিশ যে আমি যদি জীৱনটোক টেকনিকেলি আগুৱাই নিব খোজো সফলতাৰ দিশেৰে, তেনেহ'লে হয়। কেনেধৰণৰ ব্যৱস্থা হ'ব? নাই এতিয়া যদিও মই চাকৰিৰ কথাটোৱে কৈছোঁ, কাৰণ আমি অসমীয়া জাতিটো আমি আচলতে অকণ এলেহুৱা। এইটো আমি অপ্ৰিয় হ'লেও সঁচা কথা। সঁচা কথা, এইটো অপ্ৰিয় হ'লে সঁচা কথা। আমি অসমীয়া জাতিটো অকণ এলেহুৱা, আমাক সহজতে মানে ধন লাগে, ধনী হ'ব লাগে। আৰু মানে তাতকৈ ডাঙৰ আৰু এটা সমস্যা আছে, আপোনাক এড কৰাই দিছোঁ, এইটো হৈছে ক'ৰবাত আমি প্ৰতিহিংসক, সেইটো একে সঁচা কথা, সেইটো সঁচা কথা। তাৰমানে আমি এনেকুৱা যে আমি কষ্ট কৰিব অকণমান টান পাওঁ। আমাৰ উদ্দেশ্যটো আমাৰ চাকৰিমুখী। চাকৰি এটা হ'লে মানে অভিভাৱিকাও মানে ঘৰৰ মানুহখিনিও ভাল পায়, মোৰ ল'ৰাই চাকৰি কৰে, আৰু চাকৰি কৰিলে ভাবে যে মানুহখিনি অলপ মানে কষ্টটো কম হ'ব, মানে ইজি হ'ব। কিন্তু মই ভাবোঁ মানে সেইটো নহয়। বৰ্তমান আমি যিটো সময়ত জন্মগ্ৰহণ কৰিছিলোঁ সেইটো সময় যিমান জটিল আছিল, তাতকৈ এতিয়াৰ সময়টো আৰু বেছি জটিল হৈ গৈছে, আৰু আমি সৰু থাকোঁতে আমি যদি কিবা এটা বেয়া কাম কৰিছিলোঁ, আমাক উভতাই আনিছিলে, আমাৰ মাইণ্ডছেটটো ইজিলি ডাইভাৰ্ট কৰিছিলে যে এই কামটো নকৰিবা, এইফালে আহা, এইটো বেয়া। আজিকালি ল'ৰা ছোৱালীক বুজাব নোৱাৰি কিয় বেয়া, কি বেয়া। লাগিলে ভালৰ ফালে নাহে, তেওঁলোকে বেয়াৰ ফালেহে যাব। গতিকে এতিয়া যিহেতু আপুনি টেকনিকেল লাইনটোৰ কথাটো ওলাইছিলে, এইখিনিতে মই এটা কথা কওঁ, মানুহ এজন সদায় নিজ হাতেৰে কিবা এটা কৰিব পৰাকৈ শিকিব লাগে। সেই তেওঁৰ কেতিয়াও অভাৱ নহয়। কাৰণ আজি এটা মই কোম্পানীত চাকৰি কৰিছোঁ, কোম্পানীৰ নিয়মটো এনেকুৱা, কাৰণ মোৰ 18 বছৰ কোম্পানীৰ চাকৰি কৰিছোঁ, 18 বছৰ বিভিন্ন কোম্পানীত মই চাকৰি কৰিছোঁ। একদম তিক্ত অভিজ্ঞতা, জীয়া অভিজ্ঞতা নহয়, তিক্ত অভিজ্ঞতা, জীয়া বাস্তৱ। আপুনি 364 ডেজ ভাল কাম কৰক, আপোনাৰ ওপৰত কোনো দিন ৰিমাৰ্ক নাহে, ইজ ভেৰি গুড, একো নাহে। কিন্তু 65 নম্বৰ ডেজটো আপুনি এটা দিন বেয়া কৰক, গোটেই ইয়াৰটোৰ এপ্ৰাইজেল আপোনাৰ 0 ইনক্ৰিমেণ্টৰ সপত আপুনি এটা 0 পাব। এনে তাৰ অমুক দিনা অমুকটোৰ কথা হৈছে নহয়, আপুনি গোটেই বছৰটো যে ইমানখিনি কাম কৰিলে ভালেৰে, আপোনাক কোনো দিন আপোনাৰ মেনেজমেণ্টে নাচায়। এটা দিন বেয়া হৈছে নহয়, আপোনাৰ সেইটো দিনতে গোটেইটো মাইনাছ। আমাৰ সমাজ ব্যৱস্থাটো তেনেকুৱা এটা দিশ পৰিলক্ষিত হয়। আপুনি সমাজখনৰ কাৰণে যিমানে ভাল কাম কৰক, আপোনাক হয়তো দূৰৰ পৰা চাব, আপোনাক প্ৰশংসা কেতিয়াও নকৰে, মানে অন্তৰেদি নকৰে, হয়তো তোষামত কৰিব, যাতে তোষামতৰ মানে ঢেউত উঠি গৈ তেওঁৰ এই যিটো যাত্ৰা, সেই যাত্ৰাটো যদি অব্যাহত হয়। প্ৰিয় দৰ্শকসকল, লিখা দিছে দীপক কুমাৰ ডেকা, তেখেতৰ কথা আপোনালোকে শুনিছে, আৰু যথেষ্ট অভিজ্ঞতা, বিভিন্ন কোম্পানীৰ লগত কাম কৰি তেখেত আগবাঢ়িছে। তেখেতে এটা কথা কৈছে যে চৰকাৰী চাকৰি যদি এটা পৰিয়ালত থাকে, তেনেহ'লে পৰিয়ালটো বেছি সুখী হয়। কিন্তু মই কওঁ যে আমি যদি কেৱল চাকৰিৰ কাৰণে পঢ়া শুনা কৰিছোঁ, তেনেহ'লে ভুল কৰিছোঁ। আমি চাকৰ নহয়, আমি চাকৰি দিব পৰাকৈ যদি কিবা এটা কৰিব পাৰোঁ, তেনেহ'লে মই চলাৰ উপৰিও আৰু 10 জনক চলাব পাৰোঁ। সেই ব্যৱস্থাটো আমি যদি কৰিব পাৰোঁ, তেনেহ'লে বেছি ভাল হয়। আৰু টেকনিকেল দিশত আমি সেই কথাটো চিন্তা কৰিব লাগে। সেইটোৱে কৈছোঁ যে মানে যি কৰে, মানে আজিকালি ল'ৰা ছোৱালীয়ে যি কৰে, যে নিজৰ হাতখন যাতে কোনেও কাটিব নোৱাৰে। আজি এটা কোম্পানীত চাকৰি কৰিছোঁ, কালি মালিকে বেয়া পালে কিন্তু উলিয়াই দিব। যিমান বিশ্বাসযোগ্য, যিমান ভাল কৰ্মচাৰীয়ে নহওক কিয়, আজি কোম্পানী এটাত আছে, কাইলৈও যদি কিবা এটা কাৰণত বেয়া পায়, আৰু কোনোবাই যদি লগায়ো, সেই কথাটো জাষ্টিফিকেশ্যন নাথাকে যে তেখেত ভাল নে বেয়া, আৰু জাষ্টিফাই নকৰে। কিবা কাৰণত কোনোবাই কথাটো লগাইছে বোলে, হয় সেইটোৱে শুদ্ধ, তেওঁক উলিয়াই দিব লাগে, আৰু সেই বস্তুটোৰ পিছত লাগি যায়। বিভিন্ন ক্ষেত্ৰত মোৰ নিজৰ লগত ঘটা কিছুমান প্ৰমাণৰ পৰাই মই কৈছোঁ, বা মই দেখি অহা। গতিকে যেতিয়া নিজৰ হাতখন ঠিকে থাকিব, ধৰক আপুনি যদি ইলেক্ট্ৰিকেলৰ কাম জানে, ৱেৰমেনৰ কাম জানে, প্লাম্বিঙৰ কাম জানে, আৰু আমি সৰু সুৰা বুলি আজিকালি হেয়াৰ কাটিংটো আমি বেয়া পাওঁ, কিন্তু বাহিৰৰ পৰা মানুহ আহি অসমৰ পৰা লাখ লাখ টকা লুটি লৈ গৈ আছে। সেইবাবে মই কৈছোঁ, মানে টেকনিকেল শিক্ষাটো, কাৰিকৰী দিশটো আপোনালোকে এনেকুৱাভাৱে গ্ৰহণ কৰক, এনেকুৱাভাৱে লওক, চাকৰিমুখী নহয়, নিজে যাতে কিবা এটা সৃষ্টি কৰিব পাৰি, আৰু আন দুজনক যাতে, বেছি মই নকওঁ, দুজনক যাতে কৰ্মসংস্থাপন দিব পাৰোঁ, সেই ব্যৱস্থাটো চিন্তা কৰিলে আমাৰ নিবনুৱা সমস্যাটো দূৰ হ'ব। আৰু যিটো চাকৰিমুখী মানুহক এলেহুৱা কৰিছে, মই আপোনাৰ হাতত ক'লোৱেই,
গতিকে আমি নিজৰ জীৱনটো আমি সুকলমে পাৰ কৰিব পাৰিম মানে কনচেপ্টটো অকণমান সলাবৰ হৈছে বহুত আগতেই সলাব লাগিছিলে আমি কিন্তু এতিয়াও মই অনুৰোধ জনাইছোঁ যে আপোনালোকে অকণমান চেষ্টা কৰক যে নিজক স্বাৱলম্বী কৰিবৰ কাৰণে চেষ্টা কৰক চাকৰিমুখী নহয় এগৰাকী সমাজকৰ্মী হিচাপে দীপক ডেকাৰ এটি সুনাম আছে আৰু বিশেষকৈ ইউনিটি উইথ দি ব্লাড ডোনাৰ্ছৰ যোগেদি আপোনালোকে কৰা কৰ্মবিলাকে সহস্ৰজনক অনুপ্ৰাণিত কৰিছে আৰু এতিয়া বহুতখিনি ডোনাৰ মানে ভলাণ্টিয়াৰী ব্লাড ডোনাৰ ইতিমধ্যে ওলাই আহিছে এইটো আমাৰ কাৰণে এটা শুভ সংকেত বুলি ক'ব লাগিব আৰু আমি যদি ব্লাডৰ এই ক্ষেত্ৰলৈকে যাওঁ তেতিয়া দেখিম যে আমি এতিয়াও ক'ৰবাত 1%হে ব্লাড ডোনাৰ আছোঁ বাকী 99% কিন্তু এই ক্ষেত্ৰতো নাই গতিকে ব্লাডৰ যিটো ক্ৰাইচিছ আমাৰ প্ৰত্যেক বছৰত যিটো ব্লাডৰ প্ৰয়োজন হয় 3 মিলিয়ন ইউনিটৰ প্ৰয়োজন হয় সেই হিচাপে কিন্তু আমি যোগান ধৰিব পৰা নাই তেনে ক্ষেত্ৰত ইউনিটি উইথ দি ব্লাড ডোনাৰ্ছৰ এই যাত্ৰা কেতিয়া আৰম্ভ হ'ল কেনেদৰে আৰম্ভ হ'ল আৰু এতিয়া কেনে অৱস্থাত অব্যাহত একচুৱেলি ইউনিটি উইথ দি ব্লাড ডোনাৰ্ছৰ জন্ম 2019 12 মে তাৰিখে কিন্তু এনেকুৱা নহয় যে ইউনিটি জন্ম হোৱাৰ পিছতহে আমি ব্লাড ডোনেট কৰিছোঁ তেনেকুৱা নহয় ইউনিটি উইথ দি ব্লাড ডোনাৰ্ছ জন্ম পোৱাৰ বহু বছৰ আগৰ পৰাই মই ৰক্তদান কৰিছিলোঁ বা আমাৰ লগত যিখিনি ব্যক্তি জড়িত হৈ আছে বহুতেই আগৰ পৰাই ৰক্তদান কৰি আছিলে তাৰপিছত আমি 2017 চনত টিম হিউমেনিটি যোৰহাটৰ পৰা তেওঁলোকৰ এটা গ্ৰুপ এটা হেৰি হৈছিলে টিম হিউমেনিটিৰ লগত আমি মানে টাইপ হৈ পেলাই তেওঁলোকৰ টিম হিউমেনিটিৰ বেনাৰতে আমি কিছু কাম কৰিছিলোঁ তাৰপিছত লাহে লাহে আমি টিম হিউমেনিটিক আচলতে কোনো বেয়া পায় বা তেওঁলোকৰ লগত আমি চেলেঞ্জিং নহয় যে আমি অকণমান আঁতৰি আহি আমি এটা নাম দিলোঁ যে ইউনিটি উইথ দ্য ব্লাড ডোনাৰ কাৰণ উদ্দেশ্য যদি এক হয় লক্ষ্য যদি এক হয় মঞ্চ বেলেগ হোৱাত একো আপত্তি নাথাকে নামটোহে বেলেগ কিন্তু ইউনিটি উইথ দ্য ব্লাড ডোনাৰ্ছে আজি যিখিনি কাম কৰি আছে টিম হিউমেনিটিও কৰি আছে বা নিৰাময় অসমেও কৰি আছে বা এনেকুৱা বিভিন্নটা ৰক্তদাতা গোট বৰ্তমান স্বেচ্ছাসেৱী ৰক্তদাতা গোট অসমত আছে বা গোটেই ভাৰতবৰ্ষতো আছে তেওঁলোকেও তেওঁলোকৰ নিজাববীয়াকৈ কাম কৰি আছে এতিয়া ইউনিটি উইথ দ্য জন্মৰ মই ক'লোঁ যে ইউনিটি উইথ দ্য ব্লাড ডোনাৰ্ছৰ জন্ম আজি 6 বছৰীয়া 6 বছৰত যদি এজন মানুহে 4 কৰি বাদ দিছে 24 বাৰ হয় এতিয়া মই 39 টাইমছ মানে 39 বাৰ মই ব্লাড দিছোঁ তাৰমানে মই আপোনাৰ 1999 চনত মই প্ৰথম ব্লাড দিছোঁ গতিকে তেনেকুৱা মানুহ আমাৰ লগত ধৰক 38, 39, 45 এনেকুৱা যথেষ্টখিনি আমাৰ ৰক্তদান কৰা ব্যক্তি আছে ৰক্তদাতা আছে কিন্তু ইউনিটি উইথ দ্য ব্লাড ডোনাৰ্ছেই হওক বা টিম হিউমেনিটি হওক বা যিবিলাক স্বেচ্ছাসেৱী ৰক্তদাতা গোট আছে সেইসমূহ গোট জন্ম হোৱাৰ এটাই উদ্দেশ্য বা এটাই লাভ হৈছে সমাজৰ বাবে হয়তো কোনোবা এজন ব্যক্তিয়ে কোনেও গম নোপোৱাকৈ ৰক্তদান কৰি আছিলে আৰু যেতিয়া এটা সংস্থা হ'ল সংস্থা হোৱাৰ পৰা হয়তো আন 10 জনে গম পাইছে তাৰ পৰা 2জন ৰক্তদাতা ওলাইছে বাঢ়িছে মানে সেইটো সদায় প্লাছ পইণ্ট আমাৰ কাৰণে কাৰণ যিকোনো এটা অৰ্গেনাইজেশ্যনে নহওক কিয় তাত 10জন ল'ৰা ইনভলভ হৈছে নতুনকৈ আকৌ 10জন ল'ৰা ইনভলভ কৰাইছে মানে সেই 10জনৰ পৰা 2জন নিয়মীয়া ৰক্তদাতাৰ সৃষ্টি হৈছে 8জন হয়তো ওৱান টাইম ৰক্তদাতা ওলাব এনেও আমি দেখি পাওঁ যে যিবিলাক ব্লাড ডোনেশ্যন কেম্প হয় সেইবিলাকত 30টা 40টা 50টা ব্লাড কালেকশ্যন হয় কিন্তু সেই 40জন ৰক্তদাতাই ৰেগুলাৰ ডোনাৰ কিন্তু নহয় তাৰ মাজত এইটো 40জনৰ ভিতৰত 4জন বা 5জন ডোনাৰ তাৰ পৰা আমাৰ ৰেগুলাৰ ডোনাৰ ওলায় সেইটো আমাৰ বাবে মানে লাভদায়ক আমাৰ সংস্থাটোৰ বাবে নহয় মানে হেৰিৰ কাৰণে আপোনাৰ ৰোগীৰ বাবে লাভদায়ক আৰু ইউনিটি উইথ দ্য ব্লাড ডোনাৰ্ছৰ ক্ষেত্ৰত কিছুদিন আমাৰ অকণমান কিছু সামাজিক কামত অকণমান মানে জটি পৰিছে বুলি নকওঁ আমি যিটো স্পীডত হয়তো আমি যাব লাগিছিলে যাব পৰা নাই নোৱাৰাৰ কাৰণটোৱেই হৈছে ব্যস্ততা কাৰণ আমি প্ৰত্যেকজন ব্যক্তিৰে বা প্ৰত্যেকজন ৰক্তদাতাৰে এখন পৰিয়াল আছে এখন সংসাৰ আছে মা দেউতা ল'ৰা ছোৱালী আৰু এনেকুৱাও নহয় যে আমি স্বেচ্ছাসেৱী ৰক্তদাতা আমি সমাজৰ হকে কাম কৰিছোঁ যদি আমি গোটেই দিন ৰাতি সমাজৰ হকে দিবলৈ হয়তো মোৰ সংসাৰত ফাট মেলিব তেনেকুৱা হয়তো বিভিন্নজন আমাৰ মাজত ওলাব সেইবাবে হয়তো কেতিয়াবা এৰা ধৰাৰ মাজেৰে কিন্তু আমি ইউনিটি উইথ দ্য ব্লাড ডোনাৰ্ছে এইটো ঠিক কৰি আছোঁ ৰক্তদানৰ ক্ষেত্ৰত পিছপৰা নাই ৰক্তদাতা হিচাপে আমি যিমানখিনি কৰিব লাগে বা এজন ৰক্তদাতা হিচাপে আমি যিখিনি এৰেঞ্জ কৰিব লাগে আমি কৰি আছোঁ মানে হস্পিটেলত থকা ৰোগীগৰাকীৰ কাৰণে আমি অসুবিধা হ'ব দিয়া নাই কিন্তু বাকী সামাজিক কাম কাজত অকণমান আমাৰ মানে জটি পৰিছে সেইটো আমি লেহেমীয়া হৈছে এইকাৰণে আমি স্বীকাৰ কৰিব লাগিব লেহেমীয়া হোৱাৰ কাৰণটো আমি আপোনালোকক কৈছোঁ যে সকলোৰে এখন সংসাৰ আছে কাৰোবাৰ মা দেউতা কাৰোবাৰ দেউতা ৰোগীয়া কাৰোবাৰ মা ৰোগীয়া কাৰোবাৰ মিছেছৰ অসুখ কাৰোবাৰ ল'ৰা ছোৱালী স্কুল মানে বিভিন্ন কাৰণত হয়তো আমাৰ অকণমান সামাজিক কামখিনি ৰক্তদাতাৰ কামখিনি লেহেমীয়া হোৱা নাই সেইখিনি আমি কৰি আছোঁ বাকীখিনি অকণমান লেহেমীয়া হৈছে আৰু অনাগত দিনত আমি নিশ্চয় আকৌ কিছু নতুন যুদ্ধালৈ আগবাঢ়িব পাৰিম বুলি আমাৰ বিশ্বাস নিশ্চয়কৈ প্ৰিয় দৰ্শকসকল আমি যেতিয়া সমাজৰ কাৰণে কিবা এটা কৰিবলৈ যাওঁ ঘাত প্ৰতিঘাত সংঘাত থাকিবই সংঘৰ্ষ থাকিবই আৰু তাৰ মাজেৰে আমি আগবাঢ়িব লাগিব ব্যক্তি তথা ব্যক্তি পৰিয়ালৰ চিন্তাটো প্ৰথমতেই কৰি নিজৰ যিখিনি অতিৰঞ্জিত বা
আমি নিজৰখিনি ৰাখি অন্যক দিব পৰা সেইখিনি আমি যদি দিব পাৰোঁ তেনেহ'লে সেয়া আমাৰ সমাজখনত এটি ইতিবাচক বাৰ্তা লৈ আহে বা আমাৰ কৰ্মৰ এটা কৃতি জড়িত হৈ পৰে। তেনে ক্ষেত্ৰত আপোনালোকে নিশ্চয়কৈ আজিৰ যি আলোচনা সেই আলোচনাৰ পৰা বহুতখিনি কথা শিকিব পাৰিব বা জানিব পাৰিব। আমি চেষ্টা কৰিম। আপোনালোকে চাই থাকিব ভিডিঅ'টো আগলৈ। আমি আহি আছোঁ চমু বাণিজ্যিক বিৰতিৰ পিছত। আচ্ছা, আমাৰ শিক্ষাগত জীৱন আমি বিভিন্ন ধৰণে পাৰ কৰোঁ। হয়। তাৰ মাজে মাজে শিক্ষাৰ লগতে আমি সৰুৰে পৰা ঘৰত কিন্তু কিছুমান সংস্কাৰ পাওঁ, আৰু এই সংস্কাৰৰ বীজ সংস্কৃতিৰ সৈতে জড়িত, যি আমাৰ মানৱ জীৱনক সম্পূৰ্ণৰূপে বিকশিত কৰে বুলি ক'ব পাৰি। সংস্কাৰবিহীন শিক্ষাই এটি জীৱনক সম্পূৰ্ণতা প্ৰদান কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত আপোনাৰ এই সংস্কাৰৰ সৈতে সাংস্কৃতিক যি যাত্ৰা কেতিয়াৰ পৰা কেনেদৰে অনুপ্ৰেৰণাৰ উৎস? আচলতে সংস্কাৰটো আমি ঘৰৰ পৰাই পাইছিলোঁ, যদিও আমাৰ মা দেউতাৰ বা চাকৰি বা তেনেকুৱা একো নাছিলে বা বহুত শিক্ষিত নাছিলে। দেউতা মোৰ মেট্ৰিক ফেইল আচলতে, এবাৰ মেট্ৰিক দি উঠি দেউতাই মেট্ৰিক নিদিলে। হয়তো সেই সময়ত দেউতাৰ ঘৰৰ আৰ্থিক অৱস্থাও বেয়া আছিলে হয়তো, বা দেউতাৰ মানে মোৰ ককা হয়, দেউতাৰ দেউতাক মানে বহুত সৰুতে ঢুকাইছিলে, যাৰ কাৰণে নেকি ঘৰখনৰ দায়িত্ব দেউতাই ল'ব লগা হৈছিলে। সেইটোৰ কাৰণে হয়তো দেউতাই আৰু পঢ়া শুনাত আগ নাবাঢ়িলে। কিন্তু দেউতা মানুহজন খুব নিট এণ্ড ক্লিন আছিলে, সংস্কাৰী ব্যক্তি বুলি মই ক'ব খোজোঁ তেওঁ। আৰু তেওঁৰ অনুপ্ৰেৰণাতে আমি ডাঙৰ হৈছোঁ, আৰু তেনেকেই লাহে 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 আমাৰ শিক্ষা জীৱন আৰম্ভ হ'ল। আৰু সেই শিক্ষা জীৱনৰ পিছত আগমুহূৰ্তত মই এটা কথা কৈছোঁৱে যে সংস্কৃতিটো অকণমান বেলেগ বস্তু। কাৰণ মানুহে কয় যে জুহালত গঢ়িলেহে কমাশালত গঢ়িব পাৰি। আমাৰ ঘৰখনত দেউতাই বা আমাৰ খুৰাহঁতে যিখিনি শিক্ষা দিছিলে সেই শিক্ষাখিনিকে আমি সম্বল হিচাপে লৈ আমি বিভিন্ন দিশত আগবাঢ়িছিলোঁ। কাৰণ মোৰ বাইদেউ দুজনী, ভণ্টি তিনিজনী আছিলে, মই মাজতে মানে 5জনী ছোৱালীৰ মাজত মই অকলে ল'ৰা আছিলোঁ। আৰু বাইদেউহঁত গোটেইকেইজনী আমি আচলতে গোটেইকেইটাই আমি সেই পৰ্যায়ত সেই সময়ত দেউতাৰ যিটো অৱস্থা আছিলে, দেউতাই কিন্তু আমাক গোটেইকেইজনকে BA পাছ কৰাইছে। মিনিমাম শিক্ষা এটা আমাক দিছে মানে দেউতাই। নিজেও কৰিব নোৱাৰিলে। আৰু ইণ্টাৰেষ্টিং এইটোৱে যে খুৰাৰ আগমুহূৰ্তত মই আমাৰ খুৰাৰ কথা কৈছিলে, হৰিৰাম ডেকা। খুৰা ৪ৰ্থ শ্ৰেণীত থাকোঁতে ককা ঢুকাইছিলে, মানে দেউতাক ঢুকাইছিলে। তাৰপিছত আমাৰ দেউতাই তেখেতক গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা MA পঢ়াই আনিছে, BEd কৰাইছে, দেউতাই কৰাইছে সেইখিনি। মানে আজি মই দেউতা মোৰ নাই, তথাপিতো আজি আপোনাৰ সন্মুখত এই কথাখিনি ক'ব পাই আচলতে মোৰ বহুত ভাল লাগিছে। মই দেউতাক লৈ গৌৰৱ কৰোঁ এইকাৰণে, কাৰণ আমাৰ 6জন মানে ল'ৰা ছোৱালীক আমাক BA পাছ কৰাইছে। তাৰপিছত খুৰাক গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা MA পাছ কৰাই আনিছে। আৰু তেতিয়া 83 গণ্ডগোলৰ কাৰণে খুৰাই এটা বছৰ বেছিকৈ গৈছিলে, তথাপিতো দেউতাই মানে কৈছিলে না পৰীক্ষাটো দিব লাগিব, কাৰণ 83 আন্দোলনৰ সময়ত অকণমান পঢ়াৰ খেলি মেলি হৈছিলে, এটা বছৰ খুৰাই পৰীক্ষা দিব পৰা নাছিলে। তেওঁ মানে আহিব খুজিছিলে, কিন্তু দেউতাই মানে জোৰ কৰি কৈছিলে আৰু যে নাই, MA কমপ্লিট কৰি আহিব লাগিব। সেইবাবে মানে ঘৰখনেই আচলতে মোৰ মেইন ক'ব লাগিলে ভেটি। দীপক ডেকাৰ আৰু এটা পৰিচয় আছে, সেইটো হৈছে এগৰাকী সংগীত শিল্পী, বিহু অনুষ্ঠানৰ এগৰাকী বিচাৰক হিচাপে কাম কৰা, বা সময়ে সময়ে বিহু গীতেৰে সন্মুখৰ জনক নাচি তোলা। তো এই যিটো এটা কাম, নিশ্চয়কৈ নিজেও সন্তুষ্টি ল'ব পাৰি আৰু অন্যকো সন্তুষ্টি দিব পাৰি। তো আজি দীপক ডেকাই যদি এই মুহূৰ্তত দৰ্শকৰ কাৰণে নিজৰ কণ্ঠৰ যাদু অকণমান দিব পাৰে। আচলতে যাদু নহয়, মই ক'লোৱেই নহয় যে সংগীতৰ বা আমাৰ কোনো মানে আনুষ্ঠানিক শিক্ষা নাছিলে, আমাৰ কোনো গুৰু নাছিলে, স্থায়ী গুৰু নাছিলে। এতিয়া যেনেকৈ ধৰক সত্ৰবিলাকত সত্ৰীয়া নাচ বা মইনা পাৰিজাতত কাৰোবাক গান শিকাইছে, আমি সেই পৰিৱেশটো আমি একেবাৰেই নাপালোঁ। কিন্তু আজিও মোৰ এটা সপোন আছে। বাকী সৰু সুৰাকৈ যিখিনি মোৰ মনৰ ভাৱ আছিলে, কৃষ্টি হওক বা সংস্কৃতি হওক বা খেলা ধূলাৰ পৰা নিজৰ যিখিনি হাবিয়াস আছিলে সেইখিনি কিন্তু মই পূৰণ কৰি আহিছোঁ। কিন্তু মোৰ এটা সপোন এতিয়াও আছে যে গায়ন বায়ন লৈ এখন ভাওনা কৰা আমাৰ অঞ্চলত। মানে দৰঙতো খুলীয়া ভাওনা আছে। খুলীয়া ভাওনীয়া নহয়, মানে খুলীয়া ভাওনাটো আছে বাৰু, খুলীয়া ভাওনাটো মই কৰিছোঁ। খুলীয়া ভাওনাত মই মানে অৰ্জুন আছিলোঁ, অৰ্জুনৰ ভাও লৈ পেলাই মই খুলীয়া ভাওনা কৰিছিলোঁ। কিন্তু যে শ্ৰীমন্ত শংকৰদেৱৰ যিটো সত্ৰীয়া সংস্কৃতিৰ অন্তৰ্ভুক্ত কৰি যে ৰাসত যে ভাওনাবিলাক কৰে, সেই হিচাপত এখন কৰিবলৈ সেইটো মোৰ মানে এটা ইচ্ছা আছে। আৰু বিহু আচলতে গালোঁ, বহুত বছৰে বিহু গালোঁ, কিন্তু মই মানে এজন গায়ক হিচাপে মই বিহু গোৱা নাই।
এজন ঢুলীয়া হিচাপে লগত সংগত কৰিছোঁ যে এইটোও মই আজি আপোনালোকক মানে কওঁ, বহুতে প্ৰশ্ন কৰে দেই মোক কেতিয়াবা। নিশ্চয়কৈ আজিৰ এই অনুষ্ঠানৰ যোগেদি আপোনাৰ কথাখিনি হয়, হয়। দৰ্শকে জানিব হয়। আৰু আপোনাৰ প্ৰতি থকা যদি কাৰোবাৰ কিবা সন্দেহ আছে বা হয়, কিবা হয়। জানিব লগা আছে, নিশ্চয় এই ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ যোগেদি আপোনাৰ ব্যক্তিত্বৰ প্ৰকাশেৰে হয়। তেওঁলোকৰ মনৰ সন্দেহ দূৰ কৰিব। হয়, কাৰণ মই বিহু প্ৰথম কৰিছোঁ 1999 চনত, 98 চনত। তেতিয়া আমাৰ দলৰ এতিয়া খুব আমাৰ গুৰু শ্ৰদ্ধাৰ বুলু ডেকা আৰু মিঠু বড়ো ছাৰ, তেখেতসকলৰ তত্বাৱধানত আমি প্ৰথম বিহু কৰিছিলোঁ 1998 চনত। তেতিয়া হয়তো এতিয়াৰ যিখিনি বিহুৱতীয়ে দপদপাই আছে বা যিখিনি বিহুৱতীয়ে দপদপাই ইতিমধ্যে বিয়া হৈ গ'ল, কাৰণ 98 বুলি কওঁতে এতিয়া 27 বছৰত হয়তো কোনোবা এজনী ছোৱালী, তেতিয়া জন্ম পোৱা ছোৱালী এজনীয়ে বিহু কৰি হয়তো বিয়া হৈও গুচি গ'ল, বা কোনোবা এজন বিহুৱা 2000 চনৰ পিছত জন্ম পাই এতিয়া হয়তো বিহুতলীত দপদপাই আছে। খুব ভাল বজায়, খুব ভাল গায়, তেওঁলোকৰ তুলনাত আমি একো নহয়, একদম সঁচা কথা মই নতশিৰে স্বীকাৰ কৰোঁ। কাৰণ আমি বিহু কৰিছিলোঁ, আমাক লাগে 6 জনী ছোৱালী যোৰহাটৰ নে ক'ৰ কথা নাই আমাৰ নালাগে, ওচৰৰ পৰা আমি 6 জনী ছোৱালী আনিছোঁ, সিহঁতক খিটিক ঘানা শিকাই সিহঁতে কঁকাল ভাঙিব পৰা হৈছে, মানে সিহঁত নাচনি হৈ গৈছে, আমি বিহু গাব লাগে। আমি আচলতে তেনেকৈ চাইকেলত 10টা বজাত ছোৱালী আনিব গৈ 2টা বজাত আমি বিহুতলী পাব লাগে, আমি তেনেকৈ বিহু কৰিছোঁ। আজিৰ বিহুৱতীয়ে হয়তো ভাবিব যে এইটো কেনেকুৱা কথা আছিলে, বা শুনিছে তেওঁলোকেও। আৰু আমি কিন্তু গোটেইখিনিয়ে পালোঁ। ৰাতিপুৱা 7টা বজাতো বিহু মাৰি পালোঁ, গোটেই ৰাতিটো বিহু কৰি, ৰাতিপুৱা 7টা বজাতো বিহু মাৰি পালোঁ, ৰাতিপুৱা 10টা বজাতকৈ 12টা বজাতো বিহু মাৰি পালোঁ, আবেলিও আমি বিহু মাৰি পালোঁ। আমি এনেকুৱা এটা প্ৰজন্মত আমি বিহু গালোঁ যে আমি দুপৰীয়াও বিহু গালোঁ, ৰাতিও বিহু গালোঁ, বিহু পৰিৱেশন গোৱাৰ মানে সময় সিমানে আমি ৰাতিপুৱা 7:30 বজাতো আমি বিহু গালোঁ। মই এতিয়াও কওঁ, আজিৰ বিহুৱতীয়ে বা আজিৰ ঢুলীয়াই যিখিনি বজায় আমি কিন্তু বজাব নোৱাৰোঁ। মই বুলিয়ে নহয়, আমাৰ সেই সময়ৰ ঢুলীয়াই হয়তো বজাব নোৱাৰিব, কাৰণ আমাৰ তেতিয়া আছিলে চাপৰ, আমি চাপৰ বজাইছিলোঁ ঢোলত, বেছিকৈ আমাৰ চাপৰ আছিলে। আজিকালি হৈছে এতিয়া ৰগৰৰ বাহাদুৰি, কিন্তু আমাৰ সিমানটো হাত নুঘূৰে এতিয়া, কাৰণ আমাৰ এইবিলাক মানে পুৰণা হৈ গ'ল আৰু প্ৰেক্টিচটো জাম হৈ গ'ল আচলতে। আৰু আমি এতিয়া যদি আমাক কোনোবা এজন বিহুৱাই যদি কয় আপুনিতো বিহুৰ বিচাৰ কৰি ফুৰে, আপুনি মোৰ নিচিনাকৈ ঢোলটো বজাওকচোন, নোৱাৰোঁ। মই এটাই ক'ম যে মই নোৱাৰোঁ, কাৰণ আমি সেই হিচাপত আমি তেতিয়া ঢোল বজোৱা নাছিলোঁ। মই নহয়, কাৰণ আজি কেইদিনমান আগত মই এটা ভিডিঅ' চালোঁ যে 1974ৰ প্ৰথম জামুগুৰিৰ যিখন বিহু, তাৰ এটা মানে ভিডিঅ' এটা ফেচবুকত আজি ছ'চিয়েল মিডিয়াত মানে ভিডিঅ'টো ওলাই আছে, যে সেই বিহুখন যদি চাই এতিয়াৰ যদি বিহুৱাই প্ৰশ্ন কৰে এইখন কিবা বিহু হ'ল নেকি, নহয়, সেই সময়ত সেইখনেই শুদ্ধ, সেই সময়ত সেইখনেই শুদ্ধ, কাৰণ আমি সময়ৰ লগে লগে সময়টোৰ লগত এই সময়টোক একেলগে কম্পেয়াৰ কৰিব নোৱাৰি। কিন্তু এইটো ঠিক, সংস্কৃতি বিহু বুলি কোৱাৰ লগে লগে এইটো হৈছে পৰিৱেশ শৃংখলা, আৰু ইয়াত কোনো লিখিত সংবিধান নাই, ইয়াত কোনো লিখিত গান নাই, মুখে মুখে চলি অহা কিছুমান প্ৰথা, মুখে মুখে চলি অহা কিছুমান ৰীতি, মুখে মুখে চলি অহা কিছুমান ৰীতি নীতিৰ আলমত সেই গীতসমূহকে আমি পুৰণিৰ আলমতে কিছু আমি হয়তো নতুন কৰি পেলাই সৃষ্টি কৰিছোঁ। কিন্তু যদি চোৱা যায় যে বিহু নাম কোনেও সৃষ্টি কৰিব পৰা নাই, কাৰণ অতীতৰ সেই বনঘোষা বিহুগীত, সেইখিনি বিহু নাম সেইখিনি কিন্তু বৰ্তমান চলি আছে। আপুনি ভাবেনে যে সেইখিনিক এতিয়াও সংস্কাৰ কৰাৰ প্ৰয়োজন আছে? সংৰক্ষণৰ প্ৰয়োজন আছে। আজিকালি বিহু বুলি ক'লে যাৰ যি মন যায় তাকেই গায়, যোনে যি ইচ্ছা তাকে পৰিৱেশন কৰে, মানে মানিব নোখোজাটো মানে এতিয়া কাৰ ভুল বুলি ক'ম, এইটো আমি এতিয়া আচলতে আলোচনাৰ মাজত আছে বস্তুবিলাক, আমি আলোচনা কৰোঁ। আজি যদি মোক কোনোবাই এটা প্ৰশ্ন কৰে, হয়তো সেই মুহূৰ্তত ময়ো উত্তৰ দিব নোৱাৰিম, কাৰণ হয়তো মই বেলেগে পাইছোঁ বস্তুটো, মই পোৱাখিনি হয়তো অকণমান বেলেগ, বা তেওঁলোকে পোৱাটো হয়তো বেলেগ। কিন্তু বস্তুবিলাক এনেকুৱা যে আমি কোনো এটা বস্তু এৰিব নোৱাৰোঁ। সংস্কৃতিৰ ভঁৰালটো বহুত ডাঙৰ, এনেকুৱা নহয় যে একেবাৰে এটা ভঁৰালত বহুত ধান আছে, আপুনি ওপৰৰ ধানটো লৈ তলৰ ধানটোক আপুনি নাশ কৰিব নোৱাৰে, তলৰ ধানটো আপোনাক। গতিকে সংস্কৃতিৰ ক্ষেত্ৰত আমি একে আশাৰে এইটো নহয় বুলি আমি কেতিয়াও কাকো ক'ব নোৱাৰোঁ। গতিকে আমি গোটেইখিনি বস্তু আলোচনা, সেইবাবে হয়তো জ্যোতিপ্ৰসাদ আগৰৱালাই সেই বিশ্বশিল্পী নামৰ কবিতাটো কৈছিলে, শিল্পী মই তিনিওকালৰ অতীত বৰ্তমান আৰু অনাগত ভৱিষ্যত, আদিতেই যাত্ৰা কৰি অনাদিলে যাওঁ, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ ফলিতা জন, নৱতম সৃষ্টিৰ ফলিতা জন, ধ্বংসৰ মাজেদি মই ৰূপান্তৰেদি ৰূপ পাই নৱতম সৃষ্টিৰ ফলিতা জ্বলাওঁ। অতি গুৰুত্বপূৰ্ণ, তাৎপৰ্যপূৰ্ণ কবিতা এটা তেখেতে সেই তাহানিতে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে তেখেতে লিখি অনুভৱ কৰিব পাৰিছিলে যে শিল্পীৰ আচলতে কোনোদিন মৰণ নাই, শিল্পীৰ মৰণ নাই মানে সংস্কৃতিৰ মৰণ নাই, সংস্কৃতিৰ মৰণ নাই। গতিকে সি প্ৰবাহমান বুৱতী নদীৰ দৰে সি গৈ থাকিব।
আপুনি এটা অনুৰোধ ৰাখিছিলে মোৰ নিশ্চয়কৈ আমি কথা পাতি মই আচলতে কবিতা আবৃত্তিৰ কথা ক'ব খুজিছিলো, কিন্তু বিশ্বশিল্পীৰ কবিতাৰ কিছু কথা আপুনি আবৃত্তি আকাৰে দিলে দৰ্শকে নিশ্চয় বুজি পাব। মানে কিন্তু সেই আমি কবিতাটো অলপমান, মানে এই আচলতে এই সংলগ্ন হৈ আচলতে ওলাল যে ওলাল কাৰণে। আমি পুৰণিখিনি বাদ দিব নোৱাৰো, যে পুৰণিৰ আলমত নতুনৰ কেনেকে সৃষ্টি হৈছে বা হ'ব, সেইটো জ্যোতিপ্ৰসাদ আগৰৱালাদেৱে তাহানিতে কৈ থৈ গৈছে। নিশ্চয়কৈ প্ৰিয় দৰ্শকসকল, এয়া খুব এটা তাৎপৰ্যপূৰ্ণ আলোচ্য বিষয় হ'ব পাৰে। আমি কেনেদৰে আমাৰ পুৰণি যিখিনি বিহু গীত বনঘোষা আদি আছে সেইখিনি সংৰক্ষণ কৰিব পাৰি, আৰু আজিৰ প্ৰজন্মই যি ধৰণে সেই চৰ্চা এটা কৰি আছে সেই চৰ্চাটোৰ মাজত ন পুৰণিৰ সামঞ্জস্য ঘটাই কেনেদৰে ইয়াক শুদ্ধ ৰূপত পৰিৱেশন কৰিব পাৰি, পৰিৱেশ্য কলাৰ যিটো মৌলিক বৈশিষ্ট্য সেই বৈশিষ্ট্যক ধৰি ৰাখি কেনেদৰে কাম কৰিব পাৰি, ইয়াৰ ওপৰতো চিন্তা চৰ্চা আলাপ আলোচনাৰ লগতে সংৰক্ষণ আৰু সংবৰ্ধন আৰু সংস্কৰণৰ যিটো ব্যৱস্থা সেয়া নিশ্চয়কৈ কৰিব লাগে। আহক, আমি যিহেতুকে মাজতে এৰি থৈ আহিলোঁ, দীপক ডেকাৰ সংগীতময় জগতত তেখেতৰ এটি নাম আছে। খুব থোৰতেই তেখেতে সংগীত সৃষ্টি কৰি উপস্থাপন কৰিব পাৰে, এনেকুৱা এটা তেখেতৰ কলাও আছে। গতিকে আজি আমাৰ এই ব্যক্তিত্বৰ চিনাকিৰ মঞ্চত যদি তেখেতৰ কণ্ঠৰে অকণমান নিগৰাই আনিব নোৱাৰি, তেনেহ'লে হয়তো ক'ৰবাত আধৰুৱা হৈ থাকিব। নিজেও আপুনি হয়তো আলোচনাটো শুনাৰ পিছত যাই ভাবিব যে মোক অকণমান গাবলৈ এটা সুবিধা দিলে ভাল আছিল। হয় হয়, মই আচলতে এইবছৰ মই আচলতে কেইবছৰমানৰ পৰা বিহু মই গোৱা বাদ দিছোঁ। 2019তে বিহুতলীৰ পৰা গোৱা বাদ দি পেলাই বিচাৰক হিচাপে 2021ত আত্মপ্ৰকাশ কৰিলোঁ। আপোনালোকক এই কথাটো কওঁ, তেখেত কিন্তু এগৰাকী ঢুলিওৱা হয় আৰু ভাল ঢুলুৱা, আৰু ঢুলুৱাৰ লগতে এগৰাকী বিহুগীত পৰিৱেশক। হয়, তাৰপিছত 21ৰ পৰা বিহুতলীতে জড়িত হৈ আছোঁ। বিভিন্ন দলৰ বিহু নামসমূহ থাকে, তাৰ মাজতে মই এটা এইবাৰ মঙলদৈৰ এটা দৰঙী বিহু দলে এফাকি খুব ধুনীয়া বিহু নাম গাইছিলে, মোৰ মানে মনঃপূত হৈছিলে গানফাকি। তাকে অকণমান মই আওৰাই দিবৰ কাৰণে চেষ্টা কৰিছোঁ, ভুল হ'লে মাফ কৰিব, কাৰণ মই আগতেই কৈছোঁ যে মোৰ ভইচটো গাবৰ বাবে নহয়, আচলতে এনেই ধেমালি কৰোঁ কেতিয়াবা। কৈছোঁৱেই আগতে সৰুতে গৰু চৰাব গৈছিলোঁ, তেনেকৈ গান চান গাইছিলোঁ। যা নহওক, মই অকণমান গুণগুণাই দিছোঁ, মোৰ স্কেলটো অলপ উঠা নামা হ'ব পাৰে। হে দেহিতি মইনা বাহৰে আগতে, হে দেহিতি মইনা পুঠি মাছে কমলে, হে দেহিতি মইনা ধৰি আনি খৰিকাত, ধৰি আনি খৰিকাত দিওঁ। হে দেহিতি মইনা এইজনী ঐ নাচনী, হে দেহিতি মইনা বৰেনো কৈ চৰিছে, হে দেহিতি মইনা ধৰি আনি ফাটেকত, ধৰি আনি ফাটেকত দিওঁৱে চেনি চৰাই ঐ, হে ৰাঙলী ঐ মদাৰৰ পানেহে চেনি চৰাই ঐ, হে ৰাঙলী ঐ মদাৰৰ, ৰাঙলী ঐ মদাৰৰ পান। ধন্যবাদ, বৰ সুন্দৰ। আচলতে এনেধৰণৰ গীতবিলাকৰ মাজত এটি বাৰ্তা আছে। প্ৰকৃতিৰ সৃষ্টিৰ কিছুমান ৰহস্য আমি গীতৰ মাজেৰেও জানিবলৈ বা বুজিবলৈ পাওঁ। প্ৰিয় দৰ্শকসকল, এই যি সৃষ্টি, অসমৰ চহকী সংস্কৃতি, অসমৰ বাপতি সাহন বিহু আৰু বিহুৰ লগত সংলগ্ন যিবিলাক গীত, সেই গীতবিলাকে আমাৰ পঞ্চতত্বৰ কিছু ৰহস্যাত্মিকভাৱে আভাস আমাক দিবলৈ প্ৰয়াস কৰিছে। কিন্তু আজিৰ সময়ত এইটোও চিন্তনীয় যে বিহু গীতে কিছু ৰূপ সলনি কৰিছে। তো সেয়া চিন্তনীয় এটা বিষয়। কিছুমান অশ্লীল শব্দৰো সমাৱেশ বিহু গীতত পোৱা যায়। আপুনি এগৰাকী বিচাৰক হিচাপে কেনেকৈ দেখে? এতিয়া চাওক, আমি সদায় প্ৰাধান্য দিম যিখিনি পুৰণি বিহুনামখিনিক আচলতে মই প্ৰাধান্য দিম। মই সেইকাৰণে আচলতে এই নামফাকি যে মই গালোঁ, এইবিলাক হৈছে বিহু নাম নে বিহুগীত? আচলতে যেতিয়া গ্ৰুপ হৈ গোৱা যায়, মানে বিহু এজনে গোৱাটো হৈছে গীত, আৰু যেতিয়া মানে নাম কৰি গোৱা হয় সেইটো হৈছে মানে নাম, বিহু নাম। যেনেকৈ বৰগীতটো কোনে গায়? এজনে গায়। কেতিয়াবা এজনক হয়তো সংগ দিব পাৰে, সেইটো বেলেগ। কিন্তু আধুনিক গীত কোনে গায়? এজনে গায়। লোকগীত কোনে গায়? এজনে গায়। মানে সেইটো এজনে গোৱাটো হৈছে গীত। আৰু যেতিয়া এতিয়া নাম, দিহানাম কোনে পৰিৱেশন কৰিছে? দলবদ্ধভাৱে কৰিছে। নাগাৰা নাম কোনে পৰিৱেশন কৰিছে? দলবদ্ধভাৱে পৰিৱেশন কৰিছে। আৰু বিহু নামটো হৈছে সেইটোৱে। আচলতে আমি যেতিয়া মুকলি বিহুত পৰিৱেশন কৰিব, সেইটো হৈছে বিহু নাম। আচলতে বিহু নাম হয় এইবিলাক। নিশ্চয়কৈ প্ৰিয় দৰ্শকসকল, যিসকলে বিহু গীতৰ লগত জড়িত, বিহুৰ লগত জড়িত বা আমাৰ অসমৰ অসমীয়া, তেওঁলোকে এই কথাটো জনা উচিত যে বিহুগীত আৰু বিহু নামৰ মাজত এইটো সৰুকৈ এটা পাৰ্থক্য আছে, যি পাৰ্থক্যটো হয়তো বহুত আমি বুজি
নাপাওঁ বা এতিয়ালৈকে ভালদৰে জানি উঠা নাই। যিসকলে জানে তেওঁলোকৰ কাৰণে ক'ব লগা নাই, যিসকলে নাজানে তেওঁলোকে এই কথাটো আগলৈ মনত ৰাখিব যেন উত্তৰটো আমি সঠিকভাৱে দিব পাৰোঁ যে বিহুগীত আৰু বিহুনাম দুটাৰ মাজত পাৰ্থক্য কি। দুয়োটাই শুদ্ধ, কিন্তু স্থায়ী ভেদে বেলেগ স্থায়ী বেলেগ ভেদে বেলেগ 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 হয়, হয়। এই যিটো আমাৰ আপুনি যিহেতুকে বিচাৰক কৰি থাকে বিভিন্ন বিভিন্ন মঞ্চত বিভিন্ন ধৰণে হয়। আপুনি শিল্পীৰ সাক্ষাৎ পাইছে, হয়। তেওঁলোকৰ পৰিৱেশন দেখিছে, ঢোলৰ কোপ, নাচনীৰ কঁকাল ভাঙা চেও, হয়। প্ৰতিটো বস্তু হাত মেলি উৰি, উম, পখিলা উৰা দি উৰি, উম, তাকৰি ঘোঁৰা দি ঘূৰি, হয়, এই যে বিহুৰ মাজত নৃত্যৰ শৈলীত ঢোলৰ চাপৰত হয়, কিছুমান সামঞ্জস্য, তাৰ লগে লগে কিছুমান অপ্ৰভংশ পৰিলক্ষিত হয় হয়, হয়, এগৰাকী বিচাৰক হিচাপে। হয়। সেইটোক যদি আমি পৰিশুদ্ধভাৱে ল'ব বিচাৰোঁ তেনেহ'লে কেনেদৰে লোৱা যাব? তাৰমানে এতিয়া আপুনি চাব যে বিহু সুৰক্ষা সমিতি অসম, বিহু কৃষ্টি পৰিষদ, বিহু শিল্পী সমাজ, এনেকৈ অসমত এতিয়া বহুতকেইটা মানে সংস্থা আছে যে বিহুক যাতে বিকৃত নহয়। সকলোৰে উদ্দেশ্য এটাই যে বিহুখন আমাৰ অসমীয়া জাতিৰ বিহুখন, কাৰণ যিহেতু অসমীয়া জাতিৰ চানেকি, অসমীয়া জাতিৰ ৰাজহাড় বুলি কয় বিহু, বিহুখন বিজতৰীয়া নহ'বৰ কাৰণে আমি বিভিন্নজনে বিভিন্ন ধৰণে প্ৰয়াস কৰিছে। তাৰ মাজতে শ্ৰদ্ধাৰ জয়কান্ত গন্ঠিয়া বা সেই সময়ৰ যিখিনি ব্যক্তি আছিলে 2010 চনত বিহু সুৰক্ষা সমিতি অসম নামেৰে মানে এটা সংস্থা গোটেই অসমতে বিয়পি আছে, আৰু তেওঁলোকে এটাই চেষ্টা কৰিছে যে যাতে বিহুখন বিজতৰীয়া নহয়। আৰু বিহু সুৰক্ষা সমিতিৰ সহযোগত অসম প্ৰকাশন পৰিষদে ইতিমধ্যে হায়াৰ ছেকেণ্ডাৰী, উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ আৰু দ্বিতীয় বৰ্ষত এটা পাঠ্যক্ৰম হিচাপে বিহু বিষয়টো আগবঢ়াই দিছে। আৰু সেই তাৰ আলমত যেতিয়া পাঠ্যপুথি প্ৰণয়ন কৰা হৈছে, তাত কিন্তু মাত্ৰ বিহুৰ ভংগীমা 8টা ভংগীমা শুদ্ধ ৰূপত তাত দিয়া আছে, যে অঞ্চল ভেদে কিছুমান আঞ্চলিক বৈশিষ্ট্য সোমোৱাই কোনোবাই ভংগীমা বেছি কৰিব পাৰে, সেইটোক আমি ভুল বুলিও ক'ব নোৱাৰোঁ। আগমুহূৰ্তত মই এটা কথাই কৈছোঁ যে চাব যে সংস্কৃতিৰ ভঁৰালটো বহুত চহকী আৰু আঞ্চলিক বৈশিষ্ট্য এটাত জড়িত হৈ থাকে। কিন্তু প্ৰধানত যদি মই ভাবোঁ যে মই বিহু সুৰক্ষা সমিতি অসমে বা অসম পাঠ্যপুথি প্ৰণয়নে যিখন হায়াৰ ছেকেণ্ডাৰীৰ বাবে যিখন পাঠ্যপুথি প্ৰস্তুত কৰি উলিয়াইছে, তাত মাত্ৰ 8টা ভংগীমা দিছে, যে মই এই 8টা ভংগীমাৰে বিহুখন কৰিম, তেতিয়াও কোনো ভুল বুলি ক'ব নোৱাৰে। কাৰণ এইখন হ'ব প্ৰকৃত শুদ্ধ বুলি এইকাৰণেই মই কৈছোঁ, আজি মোৰ কথাত যোনে যিমানে অপোজ নকৰক কিয় যে বিহু আমি আৰু এতিয়া বিহু সুৰক্ষা সমিতিৰ মতে বিহু কৰিম নেকি, বিহু সুৰক্ষা দিবৰ কাৰণে তেওঁলোকখন বা বিহু সুৰক্ষা দিব লাগে নেকি, তেনেকুৱা বিভিন্নজনে বিভিন্ন মন্তব্য সময়ত প্ৰকাশ কৰা আমি শুনিবলৈ পাওঁ। কিন্তু মই এইটো কথা কওঁ, নালাগে বিহু সুৰক্ষা সমিতিয়ে বিহু সুৰক্ষাও দিব নালাগে, কিন্তু এতিয়া যদি আমি মোৰ ল'ৰাজন বা মোৰ ছোৱালীজনীক যদি বিহু বিষয়ত শিকাব লগা হয়, বা যদি মই হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা পাছ কৰাব লগা হয়, মই কিন্তু সেই কিতাপখনেই পঢ়িব লাগিব। আৰু সেই কিতাপখন কিন্তু বিহু সুৰক্ষা সমিতি অসমৰ সহযোগতহে প্ৰণয়ন হৈছে। মই বিহু সুৰক্ষা সমিতিটো মই বাদেই দিলোঁ, যেনিবা কিতাপখনলৈ পঢ়িব লাগিব, কিতাপখন পঢ়িব লাগিব, আৰু সেই কিতাপখনৰ সেই 8টা ভংগীমাৰ ওপৰতেই সম্পূৰ্ণ নোট লিখি পেলাই তেওঁ পাছ কৰি ওলাই আহিব লাগিব। আৰু বিচাৰ, আপুনি প্ৰশ্নটো সুধিছিলে মোক যে আমি বিহু ফিল্ডত বিচাৰক হিচাপে আমি কেনেকৈ কৰোঁ। এতিয়া চাব, কেতিয়াবা আমি সৰু বিহুৱতীক, যিটো এতিয়া মৌকুঁৱৰী বুলি কয়, আমি সৰু বিহুৱতীও জাজ কৰিছোঁ বা বিচাৰ কৰিছোঁ, আধুনিক নৃত্যও বিচাৰক হিচাপে বহিছোঁ, আৰু মুকলি বিহু কৰিছোঁ, বৰ বিহুৱতী কৰিছোঁ। এতিয়া আমি সেই বস্তুখিনিয়ে চাওঁ যে নাম ফাঁকি ক'ৰবাত ভুলকৈ গাইছে নেকি, কাৰণ সেইবিলাক বস্তু ভুলকৈ তেওঁ নিজৰ পচন্দ মতে কোনোবা এটা শব্দ সংযোগ কৰি পেলাই ভুলকৈ গাব নোৱাৰে। কাৰণ 1917 চনত শ্ৰদ্ধাৰ নকুল চন্দ্ৰ ভূঞাদেৱে যিখন অকল বিহু নামৰ কিতাপ লিখি থৈ গৈছে, বহাগী বুলি, তাত সম্পূৰ্ণ কিতাপ আছে। এতিয়া নকুল চন্দ্ৰ ভূঞাদেৱৰ গানৰ পৰা যদি আমি নিজৰ শব্দ সোমাই পেলাই গান এটা কৰোঁ, বিহুনাম এটা কৰোঁ, তেতিয়াহ'লে নিশ্চয় বিজতৰীয়া হ'ব, আৰু তেখেতৰ আত্মাই কষ্ট পাব। আৰু বিহুৰ লগত যিখিনি ব্যক্তি জড়িত হৈছে, কাৰোবাৰ যদি সৃষ্টি আছে সেইটোৰ মৌলিকত্ব ৰাখি কৰাটো ভাল। তেওঁ আচলতে তেওঁ নিজৰ সৃষ্টি বুলি কোনো দাবী কৰা নাই। নকুল চন্দ্ৰ ভূঞাদেৱে সংকলন কৰিছে, তেওঁ মানে একগোট কৰি পেলাই তেওঁ সংৰক্ষণ কৰিছে, বস্তুটো সংৰক্ষণ কৰিছে উত্তৰ প্ৰজন্মৰ কাৰণে, পিছৰ প্ৰজন্মৰ কাৰণে তেওঁ সংযোগ কৰিছে। গতিকে সেইখিনি বস্তু আমি চাওঁ যে সেই কিতাপখনত এতিয়া ধৰক কোনোবাই বিহু দল এটাই বিহুনাম গাওঁতে সেই নাম ফাঁকি ভুল কৰিছে নেকি, সেই বস্তুটো চাওঁ, বা তেওঁৰ ভংগীমা ক'ৰবাত ভুল কৰিছে নেকি, সেইখিনি বস্তু চাব লাগিব, বা ঢোলৰ চাপৰৰ লগত নাচনীৰ কঁকাল ভাঙিছে নে নাই, মানে যিটোক আমি সচৰাচৰ অফ বিট বুলি কওঁ, তেওঁ বিটত নাচিছে নে অফ বিটত নাচিছে, সেই বস্তুখিনি চাব লাগে প্ৰধানত সেইখিনি। আৰু স্কেল মাত্ৰাটো চোৱা যায় যে কিমান কেনেকুৱা মাত্ৰাটো চোৱা যায়, তাই ল'ৰাজনে এইটো স্কেলত ধৰিলে, ছোৱালীজনীয়ে তাতকৈ ওপৰত ধৰিব লাগিছিলে নে সমানত ধৰিলে নে তলত ধৰিছে নে ওপৰত ধৰিছে, বা আনুষাংগিক হিচাপে ধৰক আপোনাৰ দলীয় শৃংখলা, দলীয় ঐক্য, দলীয় পোচাকৰ পৰা গোটেইখিনি বস্তুৱেই তাত মানে সংলগ্ন থাকে। ধৰক এটা বিষয়ৰ ওপৰত কেতিয়াও মানে ধৰক জাজমেণ্ট কৰা নহয়, আৰু তাতে ঢোল পেঁপা
টকা সুতুলি গগনাৰ পৰা ভিতৰ কৰি গোটেইখিনি বস্তু এনেদৰে কথা পাতি থাকিলে আমি হয়তো বহুত সময় কথা পাতিব লাগিব, কথা পাতি কথা শেষেই নহ'ব। আৰু দীপক ডেকা তেখেতে কথাৰ সাগৰ, তেখেতে যেতিয়া কথা পাতিবলৈ আৰম্ভ কৰিব, আৰু কথা আছে যে জনা ব্যক্তিৰ ওচৰত বহিলে আপুনি কথা জানিবহে পাৰে, সেইটোৱে ডাঙৰ কথা। আৰু ব্যক্তিত্ব তাৰ মাজতে ফুটি উঠে। কথা কোৱা আছে যে মুখ মেলিলে গৰ্ব দেখা পোৱা যায়। যেতিয়ালৈকে আমি কাৰোবাৰ ওচৰত মুখ মেলি কথা নকওঁ, তেতিয়ালৈকে আমি ইজনে সিজনক জানিব নোৱাৰোঁ। গতিকে কাৰোবাক জানিবৰ মাধ্যমেই হৈছে ইজনে সিজনৰ মাজত কথা বতৰা হোৱা, কথোপকথন হোৱা, বাৰ্তালাপ হোৱা। তো ব্যক্তিত্বৰ চিনাকি অনুষ্ঠান তেনে এটি অনুষ্ঠান য'ৰ যোগেদি প্ৰতিগৰাকী ব্যক্তিৰ নিজস্ব স্বকীয় অনুভৱ, উপলব্ধিৰ উপস্থাপন, তেখেতসকলৰ কৰ্মৰাজি, তেখেতসকলৰ ভৱিষ্যত প্ৰজন্মলৈ ৰাখি থৈ যাব পৰা তেখেতসকলৰ কৰ্ম আঁচনি, গোটেইখিনি বস্তুক আমি জনাবলৈ চেষ্টা কৰোঁ যে আপোনাৰ আজিৰ অনুষ্ঠানটোৱে যদি আপোনাৰ কথাৰে হওক, আপোনাৰ কৰ্মৰাজিৰ কথা শুনিয়েই হওক, কোনোবাই যদি অনুপ্ৰাণিত হৈ দুইজনেও অলপমান নিজক সলনি কৰিবৰ কাৰণে আগবাঢ়ি আহে, ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানটো তেতিয়াই সফল হয় বা তেতিয়াই সাৰ্থক হয়। আৰু ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানটো আমি সেই উদ্দেশ্যেই আগবঢ়াই লৈ গৈ আছোঁ। আৰু এতিয়ালৈকে আমি যথেষ্টখিনি সমাদৰ লাভ কৰিছোঁ আৰু আপোনালোকেও প্ৰশংসা কৰিছে, সেই উপাদানত ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতুকে বেছি দীঘলীয়া কৰিব নোৱাৰিম, এটা নিৰ্দিষ্ট সময়ৰ মাজত কৰিব লাগিব। এগৰাকী ৰক্তদাতা হিচাপে সমাজখনত আপোনাৰ খেতি এটা আছে। যদিও আমি বিভিন্ন ধৰণৰ কথা বতৰা পাতিলোঁ, বৰ্তমান প্ৰেক্ষাপটত এগৰাকী ৰক্তদাতা হিচাপে টিম ইউনিটি উইথ দি ব্লাড ডোনাৰ্ছৰ প্ৰতিগৰাকী ৰক্তদাতাৰ লগত লৈ যি এটা ৰেভলিউশ্যন, বৈপ্লৱিক যাত্ৰা আৰম্ভ কৰিছে, ইয়াৰ নিশ্চয়কৈ এটি পৰিৱৰ্তন লৈ আহিব আমি বিশ্বাস কৰোঁ। কাৰণ ক্ৰমান্বয়ে ৰক্তদাতাৰ সংখ্যা এপদকে বাঢ়িবলৈ আৰম্ভ কৰিছে। হয়তো লেহেম গতিত বাঢ়িছে, কিন্তু বাঢ়িছে। পৰিয়ালৰ মানুহবিলাকো এতিয়া নিজৰ কাৰোবাৰ যদি নিজৰ প্ৰিয়জনৰ অসুখ হৈছে, অসুবিধা হৈছে, ৰক্তৰ প্ৰয়োজন হৈছে, তেওঁলোকো কিন্তু এজন দুজনকে ওলাই আহিছে, যিটো এটা ভাল দিশ। এটা সময়ত কেৱল ৰক্তদাতাৰ ওপৰতে ভৰসা কৰি থকা নাই, আৰু আমি আশা কৰিম এটা সময় হ'ব যে প্ৰত্যেক ঘৰে ঘৰে ৰক্তদাতা ওলাব। ৰক্তদানৰ এই ক্ষেত্ৰখনত আপোনাৰ বিশেষ অনুভৱ আমাৰ প্ৰজন্মলৈ কি আগবঢ়াব? আচলতে ৰক্তদান মহান দান, ৰক্তদান জীৱন দান বুলি কয়। এতিয়ালৈ যিগৰাকী ব্যক্তিয়ে এবাৰো ৰক্তদান কৰা নাই, তেখেতে সেই বস্তুটো যিমান ক'লে উপলব্ধি কৰিব নোৱাৰে। এবাৰ নিজে যেতিয়া সেই বিচনাখনত ৰক্তদান কৰিব, তাৰপিছত তেওঁ উপলব্ধি কৰিব আচলতে ৰক্তদান মানে কি। মই অনুৰোধ জনাম বৰ্তমান প্ৰজন্মৰ, যিখিনি প্ৰজন্ম বিপথে পৰিচালিত হৈছে, তেওঁলোকক প্ৰধানত ভূমিকা ল'ব লাগিব অভিভাৱক অভিভাৱিকাসকলে, নিজৰ মাক দেউতাকে। কাৰণ আজিকালি ল'ৰা ছোৱালীক বেলেগে কথা ক'ব ভয় কৰে আৰু নকয়। কাৰণ কিয় নকয়? কাৰণ ল'ৰা ছোৱালীয়ে ওলোটাকে কৈ দিয়ে। কাৰণ মই এতিয়া কাৰোবাৰ এজনক কিবা এটা ক'ম, মোৰ আত্মসন্মান আছে, সি মোক বেয়াকে ক'ব, মোৰো বেয়া লাগিব, তাৰপিছত মই তাক কোনো নকওঁ। গতিকে আজিকালি কোনো মানুহে তাৰমানে বেলেগৰ ল'ৰা ছোৱালীক কথা ক'ব পৰা পৰিৱেশটো নাই। সেইকাৰণে মই অনুৰোধ জনাম সকলো অভিভাৱককে যে নিজৰ ল'ৰা ছোৱালীক সঠিক দিশত পৰিচালনা কৰক। আৰু কম দিনৰ ভিতৰত আপোনালোকে নিজৰ ল'ৰা ছোৱালীক যদি 18 বছৰ হৈছে বা হোৱাও নাই, এবাৰ ৰক্ত ভঁৰাললৈ লৈ যাওক, হিমগ্ল'বিনটো চেক কৰক, আৰু ৰক্তদান কেনেকৈ কৰিছে দেখুৱাওক। অলপ হ'লেও ডাইভাৰ্ট হ'ব ব্ৰেইনটো, বুজিবলৈ চেষ্টা কৰিব যে বাহিৰত এজন ৰোগীৰ অভিভাৱকে কান্দি আছে, পৰিৱেশটো তেওঁক দেখা পোৱাৰ লগে লগে বাহিৰত দেখিছে যে মানে হস্পিটেলত ৰোগীজন আছে, তাৰ অভিভাৱক কোনোবা এটেণ্ডেঞ্চে বাহিৰত কান্দি আছে, তেজ বিচাৰি পোৱা, কাৰোবাৰ কাৰণে হয়তো তেজ দি আছে, কাৰোবাৰ এটা মৃতদেহ বাহিৰৰ বাৰান্দাত পৰি আছে। এইবিলাক পৰিৱেশ যেতিয়া ল'ৰা ছোৱালীয়ে দেখিব, তেতিয়া এবাৰলৈ হ'লেও অনুভৱ কৰিব বোলে মা মই ব্লাড দিম। কাৰণ ব্লাড নোপোৱাৰ কাৰণে আজি অমুকৰ ঘৰৰ প্ৰয়োজনীয়তাটো অনুভৱ কৰিব যে সেই মানুহজন আজি যদি তেজ পালে হয় কিজানি জীয়াই থাকিলে, মই 18 বছৰ হ'লে মই দিম মা, বা মইতো এতিয়া দিব পৰা হৈ আছো, মই কিয় দিব নোৱাৰো। যিহেতুকে তেজ দিলে আমাৰ একো হানি নহয়, একো ক্ষতি নহয়। কাৰণ আমাৰ লগত এতিয়া হৰিমন ডেকা ছাৰ 93 টাইমছ তেওঁ ব্লাড ডোনেট কৰিছে। তেখেত মঙলদৈ কলেজৰ জিঅ'গ্ৰাফী বিভাগৰ মুৰব্বী, তেখেতৰতো একো অসুবিধা হোৱা নাই। মই এতিয়া 39 টাইমছ দিলোঁ, মোৰতো একো অসুবিধা হোৱা নাই। আজিলৈ ব্লাড দি পেলাই মোৰতো একো অসুবিধা হোৱা নাই। মই অনুৰোধ কৰিছোঁ সকলোকে, মানে সকলো অভিভাৱক অভিভাৱিকা, মানে মাক দেউতাকক অনুৰোধ কৰিছোঁ, আপোনালোকৰ ল'ৰা ছোৱালীক অকণমান নিবলৈ চেষ্টা কৰকচোন, ফুৰাবলৈ নিয়ক, যা বোলাচোন আমি এঠাইৰ পৰা ফুৰি আহোঁ। যে গুৱাহাটী GMC ব্লাড বেংকলৈ লৈ যাওক, দেখিব কিমানজনে কান্দি আছে, কিমানজনক তেজৰ লাগে। তেতিয়া আপোনালোকে সেই পৰিৱেশবিলাকক ল'ৰা ছোৱালীবিলাকক দেখুৱাওকচোন, তেতিয়াহ'লে নিশ্চয়কৈ হ'লেও আপোনালোকৰ ল'ৰা ছোৱালী 10% হ'লেও বিপথে যোৱাৰ পৰা উভতি আহিব। প্ৰিয় দৰ্শকসকল, নিশ্চয়কৈ এটা সুন্দৰ আহ্বান
আমি আমাৰ সন্তানক যদি বাস্তৱ পৰিৱেশৰ মুখামুখি কৰিব পাৰোঁ, বাস্তৱ পৰিস্থিতিৰ মুখামুখি কৰিব পাৰোঁ, জীৱন জীয়াৰ যন্ত্ৰণা কাতৰ অৱস্থাত তেওঁলোকক যদি অলপমান সাক্ষাৎ কৰাব পাৰোঁ, প্ৰতিগৰাকী আৰ্ত দুৰ্গতৰ কাষত অকণমান সময় থিয় কৰাই তেখেতসকলৰ দুখ দৰ্দ বেদনাক তেওঁলোকক যদি বুজাবৰ কাৰণে আমি চেষ্টা কৰোঁ, তেনেহ'লে নিশ্চয়কৈ তেখেতসকলে বিপথে কেতিয়াও নাযাব। আচলতে কাৰোবাৰ দুখ দেখি দুখ অনুভৱ কৰিব পৰা এটা প্ৰৱণতা যেতিয়ালৈকে আমাৰ মনলৈকে নাহে, তেতিয়ালৈকে আমি কাৰোবাৰ উপকাৰী হৈ কাষত থিয় দিবলৈ নাযাওঁ। গতিকে আমাৰ ঘৰৰ পৰিৱেশৰ মাজত এই ধৰণৰ এটা পৰিৱেশ আমি কৰিবলৈ চেষ্টা কৰিব লাগে। আমি কেৱল নিজক লৈ ব্যস্ত থাকিব নালাগে, আমি নিজৰ পৰা অলপমান ওলাই আহি অন্যৰ কাৰণেও অলপমান সকাহ হৈ থিয় দিবৰ চেষ্টা কৰিব লাগে। পৰ উপকাৰে পুণ্য বুলি এষাৰ কথা আছে। আমি বস্তুবাদী এই সময়ত বস্তুবাদী হৈ যদি যাওঁ, তেনেহ'লে হয়তো মানৱীয়তা বা আধ্যাত্মিক প্ৰমূল্যবোধ ক'ৰবাত হেৰাই যাব। আমি ভিডিঅ'টো বেছি দীঘল নকৰিম। আজি মোৰ সৈতে এগৰাকী বহুমুখী প্ৰতিভাধৰ ব্যক্তিত্বশীল ব্যক্তি, তেখেতৰ কথা আপোনালোকে শুনিলে আৰু বিভিন্ন ধৰণে সুন্দৰকৈ তেখেতৰ অনুভৱ ব্যক্ত কৰিছে। আমি আশা কৰোঁ ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ যোগেদি এই বাৰ্তালাপে কাৰোবাক উপকৃত কৰিব। আমি সদশেষত জানিব বিচাৰিম যে বৰ্তমান সময়ত ছাত্ৰ ছাত্ৰী, মোবাইল আৰু তেখেতসকলৰ সামাজিক কাজকৰ্মৰ প্ৰতি উদাসীনতা এইটো আচলতে কেনেদৰে দূৰ কৰিব পাৰি? দূৰ কৰিব মানে মই বহুত দিন অকলে ভাবিছোঁ এই বিষয়টো, যে যিটো হাৰত আমাৰ প্ৰজন্মই মানে মোবাইল লৈ ব্যস্ত হৈছে। মই সন্ধিয়া সময়ত স্কুটিখন লৈ কেতিয়াবা ওলাওঁ, এই গাঁৱৰ মাজে মাজে কালভাৰ্টবিলাক আছে ন, কালভাৰ্টত 10-12জন ল'ৰা বহি থাকি মোবাইল পিটিকি থাকে, গেম খেলি থাকে, ধৰ মাৰ ইফালে সিফালে, তই ক'ত, ইটো সিটো। আৰু এনেকুৱা হয় কেতিয়াবা হেডফোন লগাই কথাই পাতি যায় নে গানেই শুনি যায়, পিছফালৰ পৰা গাড়ীখন আহি হৰ্ণ মাৰি থাকিলে সিহঁতে শুনি নাপায়, তেনেকৈ এক্সিডেণ্ট হয়। বহুত ল'ৰা ছোৱালী হয়তো তেনেকৈও ঢুকাইছে মহানগৰীত। গাঁও অঞ্চল কাৰণে যেনিবা ভিৰ কম, স্কুটিখন কাটি ওলাই গৈছে, কিন্তু দুৰ্ঘটনাৰ পৰিমাণ কমা নাই। দুৰ্ঘটনাৰ পৰিমাণ কমা হয়তো বাচিছে কিবা কাৰণত, কিন্তু মহানগৰীত বা টাউন এৰিয়াত হ'লে হয়তো তাক কোনোবাই মহতিয়াই থৈ যাব। আচলতে মই এই ক্ষেত্ৰত কি ক'ম, কিন্তু বিভিন্নজনৰ অধ্যয়নশীল মানে লেখাৰ পৰা আমি গম পাইছোঁ যে ল'ৰা ছোৱালীক সৰুৰ পৰাই কিতাপ হাতত দিব লাগিব, কিতাপ পঢ়াৰ প্ৰৱণতা গঢ়াব লাগিব, যে মেগাজিনেই হওক বা বাতৰি কাগজেই হওক বা নভেলেই হওক। বাতৰি কাকতো পঢ়ুৱাৰ সংখ্যা কমি গৈছে দিনক দিনে। সেইটোৱে নপঢ়ে কাৰণেতো আমাৰ কিন্তু গ্ৰন্থমেলাৰ গ্ৰন্থ বিক্ৰী নহয়। আজিকালি আপুনি চাব যে গ্ৰন্থমেলাই হওক বা কিবাই হওক, মানুহৰ উদ্দেশ্য খোৱাটোহে হয়। ফাষ্টফুডৰ দোকান ক'ত লাগিছে আচলতে আগতে সেইটোহে চাই, যে সিফালে ষ্টেজত কোনে বক্তৃতা দি আছে, সন্মুখত কোন ব্যক্তি বহি আছে, সেইফালে কোনো নাযায়। এইফালে শুনাৰ ধৈৰ্যও নাই। গ্ৰন্থমেলাত সোমাইছে, 2-এখন কিতাপ হয়তো চাই উঠি খালি চাব যে ফাষ্টফুডৰ দোকানখন ক'ত আছে। মই যিমানবাৰ মই গ্ৰন্থমেলাত সোমাইছোঁ, মই প্ৰায় তেনেকুৱাই দেখিব, মানুহৰ হাতত কিতাপৰ সংখ্যা কম, কিন্তু ফাষ্টফুডৰ টোপোলাৰ সংখ্যাটো বেছি। মানে বৰ্তমান পৰিৱেশটোৱে এনেকুৱা হৈছে যে বৰ বিপদজনক পৰিৱেশ। ছ'চিয়েল মিডিয়া মানে মোবাইলে এনেকুৱাকৈ গ্ৰাস কৰিছে আমাৰ জাতিটোক বুলি মই মানুহ জাতিটোক নহয়, আমাৰ অসমীয়াটোক অলপ বেছিকৈ গ্ৰাস কৰিছে। অসমীয়া অলপ আমি অলপ গাঁও উঠা জাতি, আমাৰ তাত অলপ সোনকালে লাগে বস্তুবিলাক আহি, বতাহটো সোনকালে লাগে। আমাক অলপ বেছি মানে গ্ৰাস কৰিছে আৰু আমি একেবাৰে কৰ্মবিমুখ হৈ গৈছোঁ। বৰ্তমান প্ৰজন্ম একেবাৰে কৰ্মবিমুখ হৈ গৈছে, দেখা পোৱা যায়। এইটো চকুৰে দেখিছোঁ বা বিভিন্নজনৰ মাক দেউতাকে কয় আমাৰ ইয়াৰ কাৰণে নোৱাৰা হৈছে, যে অনবৰত মোবাইল বা ইয়াৰ কাৰণে কিন্তু তাৰ কাৰণে অভিভাৱকে দায়ী নাই, সেই মোবাইলটো অভিভাৱকে তুলি দিছে নহয়। এতিয়া এনেকুৱা হৈছে যে মোবাইলটোও লাগিব, আপুনি না বুলিও ক'ব নোৱাৰে, উপযুক্ত ব্যৱহাৰ। সেইটো কথা যে আমি সিহঁতক বুজাব লাগিব যে মোবাইলটোৰ উপকাৰিতা কি অপকাৰিতা কি। তোমাৰ অনলাইন আজিকালি অনলাইন বুজাব কোনে, সেইটোৱে কৈছে। এতিয়া বুজাব লাগিব। মই এক মুহূৰ্তত এটা কথা কৈছোঁ, আপুনি বুজাব নোৱাৰে, নুশুনে, আপুনি বুজাব নোৱাৰে, গতিকে বুজাব লাগিব নিজৰ মাক দেউতাক। কেনেকে বুজাই সেইটো নিজৰ কথা। জানে মহাত্মা গান্ধীক যেনেকে মিঠাইৰ কথা সুধিব গৈছিলে, যে মোৰ বাবাটোৱে বহুত মিঠাই খায়, এতিয়া মোৰ মিঠাই খোৱাটো কেনেকে। হজৰত মহম্মদ আছিলে ন, হজৰত মহম্মদ। এতিয়া হজৰত মহম্মদে নিজে বেছিকে মিঠাই খাইছিলে, এতিয়া ল'ৰাটো কেনেকে নাখাবে বুলি ক'ব। সেইকাৰণে আইতাকক কৈ পঠাইছিলে যে আপুনি এসপ্তাহ পিছত আহক, মই তাৰ উত্তৰটো মই দিম। তাৰ আগতে তেখেতে মিঠাই খোৱাটো এৰি দিছিলে, যে উপদেশতকৈ আহি ভাল। তেওঁ সেইটোৱে কৈছিলে যে উপদেশতকৈ আহি ভাল, যে তেওঁ সম্পূৰ্ণকৈ মিঠাই খোৱাটো তেওঁ নিজে এৰি উঠিহে তাৰমানে সন্তানটোক কৈছিলে যে বোলে মিঠাই নাখাবা। নিজে ভাল হ'ব পাৰে, কিন্তু প্ৰথম আৰু প্ৰধান দায়িত্ব ঘৰখনৰ, পৰিৱেশটো দিব লাগিব। এতিয়া আপুনি
কি কম নকওঁ দিয়ক, বহুত কথা ওলাই যাব, মানে কোনোবাই হয়তো বেয়া পাব, মানে না কোনোবাই personally, বেয়া পাব, কোনোবাই ব্যক্তিগতভাৱে ল'ব। সেইবিলাক যদি আমি চিন্তা কৰোঁ তেনেহ'লে সমাজখনক বিপথে যোৱাৰ পৰা কোনেও বচাব নোৱাৰিব। নোৱাৰে নোৱাৰে। কোনোবাই স্পষ্টভাৱে ক'ব লাগিব। আৰু কথা আছে, মই সদায় কওঁ, এই সঁচা কথা সাহসেৰে ক'ব লাগে হয়। আৰু সঁচা কথা দৃঢ়তাৰে ক'ব লাগে। যিহেতু কাৰোবাৰ কাৰণে যদি মই শত্ৰু হওঁ, ভাল কথা এটা কৈ, তেনেহ'লে তেওঁ শত্ৰু বুলি যদি ভাবে, মোৰ তাত ক'বলগীয়া একো নাই। হয় যদি প্ৰত্যাক্ৰমণ কৰিবলৈ আহে, নমস্কাৰৰো মনত আহি তাৰ সদুত্তৰ হ'ব। হয়। গতিকে এনেকৈ যদি আমি চলিব পাৰোঁ তেনেহ'লে হয়তো সমাজখন খুবেই ভাল হ'ব। ভাল লাগিল আজি এটা ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত আপুনি এনেদৰে আহিলে আৰু গুৰুত্বপূৰ্ণ জীৱনৰ কিছু কথা আমাৰ উপলব্ধি দৰ্শকসকলক প্ৰদান কৰিলে। প্ৰিয় দৰ্শকসকল, নিশ্চয়কৈ আপোনালোকে কথাখিনি শুনি ভাল পাইছে আৰু এনেদৰে ব্যক্তিত্বৰ চিনাকি অনুষ্ঠান চাই থাকিব। মই যতীন্দ্ৰনাথ কৃষ্ণদাৰ সৈতে JNK নিজৰ এটা বিশেষ প্ৰয়া ব্যক্তিত্বৰ চিনাকি আৰু ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানৰ আজিৰ অতিথি আমাৰ এগৰাকী ৰক্তদাতা, এগৰাকী সাংস্কৃতিক কৰ্মী, এগৰাকী সংগীত শিল্পী, এগৰাকী সমাজৰ যুৱ প্ৰজন্মৰ কাৰণে প্ৰেৰণা। আৰু সেই অনুষ্ঠানৰ যোগেদি তেখেতৰ কথাৰ উপস্থাপন কৰি আজি নিজকেও খুব ভাল লাগিল। আৰু আমি আশা কৰিম আপোনাৰ এই যাত্ৰা, জীৱনৰ যাত্ৰা, উপনিষদত কোৱা হৈছে যাত্ৰা চৰাইবতী, এই যাত্ৰা আগবাঢ়ি গৈ থাকক, আগবাঢ়ি গৈ থাকক, আগবাঢ়ি গৈ থাকক। আৰু আমি আশা কৰিম আপোনাৰ যোগেদি আমাৰ যুৱ প্ৰজন্ম অলপ হ'লেও অনুপ্ৰাণিত হ'ব। শেষৰ 30 ছেকেণ্ডত এটা আপোনাৰ অনুভৱ আৰু আমাৰ বাৰ্তালাপৰ জৱনিকা। আজি আচলতে আপোনাৰ লগত এনেকৈ বহিব পাই মোৰ খুবেই ভাল লাগিলে। নাজানো আজিৰ এই ব্যক্তিত্বৰ চিনাকি অনুষ্ঠানত মই কোৱা কথাখিনি আপোনালোকক কেনেদৰে অনুপ্ৰাণিত কৰিব, কিন্তু মই ভাবোঁ প্ৰত্যেকজন ব্যক্তিয়েই আমি যেনেকৈ আঙুলিটো এনেকৈ কৰোঁ, মই কোনোবা এজন মানুহক এনেকৈ আঙুলিটো কৰি এই ব্যক্তিজন যদি 10% ভুল হয়, মই কিন্তু 30% ভুল, কাৰণ তিনিটা মোৰ ফালে আছে। মই এনেকৈ আঙুলি কৰিছোঁ, সি কৰিছে কাৰণেহে মই কৰিছোঁ, ডেট মিনছ কি মই কিন্তু 30% ৰং। সেই মানুহজন 10% যদি ৰং হয়, মই 30% ৰং। গতিকে আমি সদায় হাতখন এনেকৈ উঠাব পৰা হ'ব লাগিব, নিজক সিমানলৈ গঢ় দিব লাগিব, পাৰিব লাগিব। তেতিয়াহে হয়তো আমি সমাজৰ বেয়া দিশটো আমাৰ চকুত নপৰিব, সদায় আমাৰ ভাল দিশটো চকুত পৰিব লাগিব। তাৰ বাবে আমি কি কৰিব লাগিব, নিজক সৰ্বতো প্ৰকাৰে সংশোধন কৰিব লাগিব, নিজক সৰ্বতো প্ৰকাৰে শুদ্ধ কৰিব লাগিব। তাৰপিছত আমাৰ ল'ৰা ছোৱালী এনেই শুদ্ধ হ'ব আৰু ওচৰ চুবুৰীয়া আমাৰ এনেই শুদ্ধ ৰূপত আহি যাব, যে আমি সেই পৰিৱেশটো আৰু অতীতৰ পৰিৱেশটো আমি দেখা নাপাওঁ। সদায় আঙুলিটো এইটো কৰাৰ পৰিৱৰ্তে আমি এইটো কৰিব পৰা হ'ব লাগিব নিজে। যেতিয়া 100জন মানুহৰ যেতিয়া 100জনেই এনেকৈ আঙুলিত প্ৰতি, তেতিয়াহ'লে ভুল নাথাকিবই কোনো। 10 on 10, 100% ৰাইট গোটেইখিনি। গতিকে ইমানকে কৈ মই আপোনালোকৰ মাজৰ পৰা বিদায় মাৰিছোঁ। ভুল ত্ৰুটিৰ বাবে ক্ষমা কৰিব, হয়তো বঢ়া দুটা হ'ব পাৰে কথা কওঁতে। নমস্কাৰ। আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। প্ৰিয় দৰ্শকসকল, আত্মবিশ্লেষণ, আত্মপৰ্যালোচনা, আত্মসমালোচনা, নিজৰ ভুল ত্ৰুটি আঁতৰাই নিজক পৰিশুদ্ধভাৱে উপস্থাপন কৰা, নিজৰ লগতে সমাজখনৰ হিতৰ কাৰণে কাম কৰা, এয়া প্ৰতিগৰাকী ব্যক্তিৰ জীৱনৰ গৌৰৱময় গাথা হওক, তাকে কামনা কৰি আজিৰ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।